नमस्कार 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 আপোনাক মানুহে হেতুৰ ওপৰতে দেখি পাব যিটোৰ ওপৰত আপুনি নিজকে চাব বিচাৰে আপোনাক মানুহে হেতুৰ ওপৰত দেখি পাব যিটোৰ ওপৰত আপুনি নিজকে চাব বিচাৰে মাই ডিয়াৰ ফ্ৰেন্ড মই গাফাৰ মোটিভেশনাল স্পিকাৰ এণ্ড বিজনেছ কোচ প্ৰথমবাৰৰ কাৰণে জীৱনত প্ৰথমটো ভিডিঅ' বনাইছো যিটো ভিডিঅ' আধাৰ হৈছে বেছ হৈছে চৰকাৰে লোৱা এখন আঁচনিৰ ওপৰত মই জীৱনত কেতিয়াও চৰকাৰী নীতি আদৰ্শ কাৰ্য ব্যৱস্থা প্ৰণালী বিধিগত বিধি ব্যৱস্থা শাসন প্ৰণালী আইন এবিলাকৰ ওপৰত মই কেতিয়াও ভিডিঅ' বনাই প্ৰথমবাৰৰ কাৰণে চৰকাৰে এখন অভিলাষী আঁচনি আনিছে তাৰ ওপৰতে মই ভিডিঅ'টো বনাইছো আশা কৰিছো ভিডিঅ'টো আপুনি হেক পৰ্যন্ত চাব আৰু আপোনাৰ কাৰণে কিঞ্চিত মানৰ কাৰণে যদি আপোনাৰ লাভজনক হয় বা প্ৰফিটেবল হয় তেতিয়াহলে মই বহুত আশাবাদী আৰু যদি হেক পৰ্যন্ত আপুনি ভিডিঅ'টো চাই আছে বা চাইছে বা চাব তেতিয়াহলে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব যাতে আনৰ কাৰণেও লাভ হয় আৰু এইটোত আমাৰ সামাজিক দায়িত্ব হয় পৃথিৱীত হেজন ব্যক্তি আটাইতকৈ জ্ঞানী আৰু বুদ্ধিমান ব্যক্তি বুলি কোৱা হয় যিজন ব্যক্তি সকলো সময়তে এলাৰ্ট থাকে সতৰ্ক থাকে আৱেৰ থাকে কিয়নো চৰকাৰে সকলো সময়তে বিভিন্ন সময়ত কিবা নহয় কিবা ধৰণৰ আঁচনিসমূহ তেওঁলোকে সফল ৰূপত কাৰ্যকৰী কৰে আৰু কিছুমান আমাৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে তেওঁলোকে সকলো সময়তে সদা প্ৰস্তুত হৈ থাকে সদা আপডেট থাকে কেতিয়া কি আঁচনি আহিছে কোন আঁচনিৰ পৰা কি সুবিধা আদায় কৰিব পাৰি কেনেকৈ আদায় কৰিব পাৰি সকলো সময়তে তাৰ লগত ইনভলভ হৈ থাকিব বিচাৰে আৰু তেওঁ তাৰ প্ৰয়োগবিলাক তেওঁ সিস্টেমবিলাক জানেও গতিকে আপুনিও এটা সতৰ্ক হ'বলৈ হৈ গ'ল আসলতে কি হয় আমাৰ দৰে যিবোৰ আমাৰ মিডল ক্লাছ মানুহ হয় লয়াৰ মিডল ক্লাছ মানুহ আমাৰ বিভিন্ন কাম কৰিবৰ কাৰণে সকলো সময়তে আমাৰ টকা পইচা কথা আহি পৰে আমাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ ধন নাথাকে মূলধন নাথাকে কেপিটেল নাথাকে যাৰ কাৰণে আমি বিভিন্নজনৰ ওচৰত আমি হাত পাতিবলগীয়া ধাৰ ল'বলগীয়া হয় বিভিন্ন চ'ৰ্চৰ পৰা আমি পইচা উঠাবলগীয়া হয় 2 লাখ 4 লাখ 50 হাজাৰ 10 হাজাৰ 20 লাখ যাক যেনেকৈ প্ৰয়োজন হয় প্ৰয়োজন অনুপাতে আৰু ইয়াৰ কাৰণে বিনিময়ত আমি কি হয় হয়তো আমাৰ বস্তু বন্ধকত ৰাখিব লাগে মৰ্টগেজ হিচাপে আমি কিবা বস্তু দিব লাগে তাৰ কাৰণে এটা সময়সীমা থাকে যদি সময়মতে আমি সেই পইচা যদি আমি ঘূৰাব নোৱাৰো তেতিয়ালে কি হয় সেই বস্তুটো আমি চিৰদিনৰ কাৰণে তাও আমি দি দিবলগীয়া হয় কেতিয়াবা কি হয় আমি সুদৰ পৰিমাণ ইমান বেছি থাকে 10% 20% 30%ৰ বিনিময়ত সুদৰ বিনিময়ত আমি পইচা উঠাবলগীয়া হয় আৰু সময়ত আমাৰ কিবা কাৰণত যদি আমাৰ বিজনেছ ফ্লপ হৈ গ'ল বা আমি সঠিক কামত যদি লগাব নোৱাৰিলো আৰু যদি লগাইছো যদি আমি তাৰ পৰা যদি প্ৰকৃত ৰিটাৰ্ণ যদি নাহে তো এটা সময়ত কি হয় মানুহজনে ইন্টাৰেষ্ট দিব নোৱাৰাৰ কাৰণে সেই ইন্টাৰেষ্ট দিব নোৱাৰি এটা সময়ত সেই ইন্টাৰেষ্টৰ পৰিমাণে সেই সুদৰ পৰিমাণে পাহাৰৰ ৰূপ ধাৰণ কৰে যাৰ ফলত মানুহজনে এটা সময়ত কি হয় নিজকে আত্মহনন বা আত্মজাহ দিবলগীয়া হয় এই ধৰণৰ ঘটনা আমাৰ ভাৰতবৰ্ষত ঘটি থকাটো কোনো অস্বাভাৱিক নহয় আমি সদায় শুনি আছো প্ৰত্যেক দিনে বিভিন্ন মানুহে বিভিন্ন ধৰণে সুইচাইড কৰিবলগীয়া হৈছে কিয়নো তেওঁৰ ঋণৰ বোজা লোনৰ বোজা ল'ব নোৱাৰাৰ কাৰণে গতিকে এই দিকবিলাক চালি জাৰি চাই চৰকাৰে এখন আঁচনি প্ৰয়োগ কৰিছে ইয়াৰ জৰিয়তে এক ৰাজকীয় সাহায্য দিয়াৰ বা এক বিশদ সুবিধা দিয়াৰ ব্যৱস্থা কৰিছে বিভিন্ন হাজাৰ হাজাৰ লোকক আৰু এই আঁচনিখনৰ নাম হৈছে জনসমৰ্থন প্লানিং বা জনসমৰ্থন আঁচনি ইয়াৰ জৰিয়তে এজন ব্যক্তিয়ে 2 লাখৰ পৰা 8 লাখ টকালৈকে ঋণ ল'ব পাৰিব বা লোন ল'ব পাৰিব ইয়াৰ কাৰণে এপ্লাই কি ধৰণে কৰিব এপ্লাই কৰিব পৰা প্ৰচেছটো হৈছে অনলাইনত আপুনি কৰিব পাৰিব ইয়াৰ কাৰণে www.janasamarthan.in বুলি এটা ৱেবছাইট আছে সেই ৱেবছাইটটোৰ মাধ্যমেৰে গৈ আপুনি এপ্লাই কৰিব পাৰিব ডকুমেণ্টছ হিচাপে আপুনি পান কাৰ্ড আধাৰ কাৰ্ড লগতে কাষ্ট সাৰ্টিফিকেট অৰ্থাৎ জাতিগত প্ৰমাণপত্ৰ আৰু লগতে বেংক পাছবুক লাগিব আপোনাৰ নিজৰ এমাউণ্টটো আপুনি নিজৰ প্ৰয়োজন অনুপাতে আপুনি এপ্লাই কৰিব পাৰে 2 লাখৰ পৰা 8 লাখ 2 লাখতকৈ কম নহয় 8 লাখতকৈ বেছিও নহয় লগতে কেইটামান সেক্টৰ দিছে হিতান দিছে আপুনি যদি বিজনেছ আৰম্ভ কৰিব বিচাৰিছে কিবা যদি ষ্টাৰ্টআপ কৰিব বিচাৰিছে তেতিয়ালে এপ্লাই কৰিব পাৰে নতুবা আপুনি যদি খেতি বা কৃষিৰ ওপৰত আপুনি কৃষি লোন ল'ব পাৰে 2 হৈছে শিক্ষা নতুবা বা এডুকেশ্যন লোন ল'ব পাৰে আৰু 4 নম্বৰটো হৈছে আপুনি গৃহ নিৰ্মাণ তথা হাউচিং লোন ল'ব পাৰে এইকেইটাৰ ওপৰত আপুনি লোন এপ্লাই কৰিব পাৰে লগতে এপ্লাই পৰ্ব শেষ হোৱাৰ 7 দিনৰ ভিতৰতে আপোনাৰ একাউণ্টত পইচা সোমাই যাব যদি কিবা কাৰণত যদি পইচা নোসোমায় তেতিয়ালে স্পেশাল এটা ফোন নম্বৰো আছে আপুনি সেই ফোনটোত ফোন কৰিব পাৰে যে লোনটো কিহৰ কাৰণে আপোনাৰ ওচৰত হোৱা নাই গতিকে এতিয়া পাল হৈছে টাৰ্ণ হৈছে আপোনাৰ এতিয়া নিজকে চকু কাণ খোলা ৰাখিব লাগিব গতিকে মাৰ্কেটত বিভিন্ন ধৰণৰ বিভিন্ন সুবিধা চৰকাৰে কি কৰে আনে ৰূপায়ণ কৰে এই অপৰচুনিটি সুবিধাবোৰ এডভান্টেজবোৰ ল'ব পৰাটো হৈছে বুদ্ধিমত্তাৰ কাম আৰু তাক সেই অপৰচুনিটি গ্ৰেব কৰিবৰ কাৰণে সকলো সময়তে আপুনি আৱাৰ হৈ থাকক এলাৰ্ট হৈ থাকক গতিকে আপোনাক এলাৰ্ট কৰাটো হৈছে মোৰ দায়িত্ব আপোনাক ইনফৰমেশ্যন দিয়াটো হৈছে মোৰ পৰম কৰ্তব্য আশা কৰিছো যদি ভিডিঅ'টো হেক পৰ্যন্ত চাইছে তেন্তে ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ কৰি আগলৈ শ্বেয়াৰ কৰি দিব আপোনাৰ দৰে যাতে আৰু 10 জন মানুহ ইয়াৰ পৰা বেছিকৈ সুবিধা আদায় কৰিব পাৰে আজি দিয়ক অনুমতি লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত
আজিলৈ আহিছোঁ ধন্যবাদ গুড নাইট জয় হিন্দ জয় অসম